ভাল লাগিল আজি শিল্পগ্ৰাম মহোৎসৱত অংশ লৈ 20th ফাউণ্ডেশ্যন ডে আছিল। ইয়াত পদ্মশ্ৰী এৱাৰ্ডী চৰিয় বৰা ডাঙৰীয়াও আছে, ZCC ডাইৰেক্টৰ ডক্টৰ গগৈ, ডেপুটি ডাইৰেক্টৰ আৰু কেইবাখনো ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰিও তেলেংগানা আৰু কেইবাখনো ৰাজ্যৰ ইয়াত শিল্পীয়ে অংশ লৈছে। মই জানিব পাৰিছোঁ উদ্যোক্তাসকলৰ পৰা সুন্দৰ হৈছে আৰু মইতো মোৰ বক্তব্যতে উল্লেখ কৰিছোঁ যে এই যি আমাৰ চহকী সংস্কৃতি আজি সকলোৱে একেলগে ইয়াত প্ৰদৰ্শন কৰাৰ সুবিধা পাইছে। মই ভাবোঁ যে এইটোৱে স্বাভাৱিকতে বিভিন্ন ৰাজ্যৰ মাজত সমন্বয় এনাজৰীডাল অধিক মজবুত কৰিব। মই NEZCCৰ প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ। And I'm with Guru Hanakanta Bora, who is a Sangeet Natak Academy awardee and Padma Shri. So আজি অনুষ্ঠানৰ বিষয়ে আমাক দুটামান কথা কওক। এইটো শিল্পগ্ৰাম মহোৎসৱটো পাতিছে আমাৰ NEZCCয়ে। আচলতে এইটো বৰ এটা সুন্দৰ এটা প্ৰচেছ হৈছে তেওঁলোকৰ, কাৰণ গোটেই আমাৰ অসমৰ বিভিন্ন ৰাজ্যৰ সকলোবিলাকক ইয়ালৈ নিমন্ত্ৰণ কৰিছে। তেওঁলোকে বিশেষভাৱে লোক সংস্কৃতিৰ ওপৰত বেছিকৈ কৰে, গতিকে তেওঁলোকে এই উৎসৱটো প্ৰথম পাতিছে। গতিকে আমাকো নিমন্ত্ৰণ কৰিছিলে, প্ৰথম দিনাও মাতিছিলে মোক, বিশেষ ঘৰুৱা অসুবিধাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। আজি খুব বেছি জোৰে ধাৰাত আহিবলৈ পালোঁ, আহি খুব ভাল লাগিলে। আচলতে অনুষ্ঠানটো দেখা পাই তেখেতলোকৰ আয়োজনটো বেছি ভাল লাগিছে আৰু সকলো দৰ্শকৰো প্ৰায় সাহৰী আছে। সকলোবিলাক আহিছে, যোগাযোগ কৰিছে আৰু অন্য ৰাজ্যৰ সকলোবিলাক ইয়াত এতিয়া সেয়া কৰি দেখুৱাবই। গতিকে মই খুব অন্তৰে আচলতে অনুষ্ঠানটোক ধন্যবাদ জনাইছোঁ।